Hello friends, welcome to another video. So আমি ancient history পঢ়ি আছিলো মহাজন পৰজ পঢ়িছিলো আমি part 1 কমপ্লিট হৈছে অলৰেডি এই ভিডিওটো part 2 হয় ইয়াত মহাজন পৰৰ ওপৰত আৰু কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আমি ডিসকাস কৰিম আহক ভিডিওটো স্টাৰ্ট কৰো So first question, which one of the following was initially the most powerful city state in India in the 6th century BC অৰ্থাৎ কোনখন 6th century BC আটাইতকৈ পাৱাৰফুল সিটি ষ্টেট আছিল ওকে সো আমি যেটা ষোলটা মহাজন পদজৰ বিষয়ে পঢ়িছিলো হেবিলাক সিটি ষ্টেট বুলি ক'ব পাৰি কিয়নো এনেকুৱা সৰু সৰু জনপদ বিলাক লগ লাগি এনেকুৱা ডাঙৰ ডাঙৰ মহাজন পদ ফৰ্ম হৈছিল এনেকুৱা এইবোৰ সৰু সৰু জনপদ যত মানুহৰ ক্লেন আছিল সৰু সৰু ক্লেন গোট খাই ডাঙৰ এটা মহাজন পদ হৈছিল এতিয়া আটাইতকৈ অৰ্থাৎ পাৱাৰফুল সিটি ষ্টেট মানে কি আটাইতকৈ ডাঙৰ পাৱাৰফুল মহাজন পদ কোনটো আছিল কৰিছে সো অপচন ডি ইজ কাৰেক্ট মগধ আটাইতকৈ পাৱাৰফুল আছিল ওকে So Magadha was the most powerful city in the early 6th century BC. Okay. So it was one of the richest and the most prosperous Mahajanpada among others. Baki brodke ataikoi সমৃদ্ধিশালী prosperous সমৃদ্ধিশালী Mahajanpada asile aru Mahajanpada among others. Okay. So Magadha had a long rivalry with Kosala, Anga aru Kasi. So Mahajanpada eta dangor mane heri asile rivalry asile. মানে দুইটা হেৰিয়াৰ মাজত কনফ্ৰন্টেশন মানে যুদ্ধ চলি আছিল কোশাল অংগ আৰু কাছি আমি যেটা মহাজন পঢ়িছিলো আৰু দে অলৱেজ স্ট্ৰাগল ফৰ দা সুপ্ৰিমেসি আৰু তেহেতৰ লগত তিনটা মাজত কোনটো মানে আটাইকৈ সুপ্ৰিম কোনটো আটাইকৈ ওপৰত থাকিব তাৰ কাৰণে তেওঁলোকৰ মাজত সঘনাই যুদ্ধ হোৱা দেখা গৈছিল ওকে সো দিস ইজ Magadh লোকেশন অফ Magadh Second question, which ruler had made Pataliputra the capital of his empire for the first time? Okay, so Pataliputra, যিখন বৰ্তমান বিহাৰৰ পাটনা okay পাটলিপুত্ৰ বৰ্তমান নাম কি পাটনা okay so পাটলিপুত্ৰৰ কোনজন মানে ৰজাই কোনজন ৰুলাই পাটলিপুত্ৰলৈ প্ৰথম নিজৰ কেপিটেলখন শিফট কৰিছিল okay আৰু কোনজন ৰজাৰ দিনত পাটলিপুত্ৰ প্ৰথমবাৰৰ কাৰণে ৰাজধানী আছিল অৰ্থাৎ পাটলিপুত্ৰ মগধৰ ৰাজধানী আছিল okay এতিয়া ৰজাগিজন কি কৈছে বিম্বিসাৰা অশোকা উদয়ন আৰু কনিষ্ক so option উদয়ন is correct উদয়ন okay উদয়ন So Pataliputra was founded by Udayin found কৰিছিলে so who was the successor of Ajarshatra successor Ajarshatra পিছৰ আহিছিলে তেওঁ so he built a fort at confluence of Son and Ganga river so Son আৰু Ganga okay so Son খন আসলতে গংগাৰ এখন ট্ৰিবিউটাৰি হয় so Son আৰু গংগাৰ ৰিভাৰৰ পাৰত আপোনালোকে এই পাটলিপুত্ৰখন ফৰ্ম কৰিছিলে উদয়নে আৰু he shifted the capital of Magadh empire from Rajagriha to Pataliputra so আগতে কি আছিল suppose এখন মগধ আছিল okay This is M. গুটেখন মগধ আছিল মগধৰ ক্যাপিটেল আছিল প্ৰথমতে ৰাজগৃহ বুলি এখন ৰাজগৃহ সো ৰাজগৃহ প্ৰথমতে ক্যাপিটেল আছিল ৰাজগৃহ তাৰ পিছত ক্যাপিটেলখন উদয়নে ৰাজগৃহৰ পৰা কলৈ শিফট কৰিলে এখিনি পাটলিপুত্ৰলৈ সো দিস ইজ পাটলিপুত্ৰ কেতিয়াবা সুধিব পাৰে মগধৰ দুখন ক্যাপিটেল এতিয়া এখন ৰাজগৃহ আৰু এখন পাটলিপুত্ৰ দুইখনে মগধৰ ক্যাপিটেল হয় অৰ্থাৎ যেতিয়া আমি ফাৰ্স্ট ডাইনেষ্টি পঢ়িম ওকে ফাৰ্স্ট ডাইনেষ্টি যেটো হাৰিয়াঙ্কা ডাইনেষ্টি পঢ়িম হাৰিয়াঙ্কা KA okay Haryanka dynasty পঢ়িম তো তাৰ ফাৰ্স্ট ৰুলাৰ কোন আহিব বিম্বিসাৰা আহিব প্ৰথম ৰুলাৰ যিজন আহিছিলে বিম্বিসাৰা ফাউন্ডাৰ প্ৰথম বিম্বিসাৰা আহিব তাৰ পিছত তেওঁৰ পুত্ৰ অজাতশত্ৰু আহিব অজাতশত্ৰু আৰু অজাতশত্ৰুৰ পুত্ৰ পিছত কোন আহে অজাতশত্ৰুৰ পুত্ৰ উদয়ন আহে এই উদয়নে ক্যাপিটেলখন শিফট কৰি ৰাজগৃহৰ পৰা কলৈ লৈ যায় পাটলিপুত্ৰ অৰ্থাৎ হাৰিয়াঙ্কা ডাইনেষ্টিৰ দিনত ক্যাপিটেলখন ৰাজগৃহৰ পৰা পাটলিপুত্ৰলৈ শিফট হৈছিল এটো কৰিব পাৰে কেতিয়াবা কোন ডাইনেষ্টিৰ দিনত হাৰিয়াঙ্কা ডাইনেষ্টিৰ দিনত উদয়নৰ শাসনকালত ওকে So which was the initial capital of Magadh Magadhৰ initial capital মই কলোৱে অলৰেডি দুখন ক্যাপিটেল আছিল সেকেন্ডখন পাটলিপুত্ৰ আছিল এটা প্ৰথমখন কোনখন আছিল এটো মই অলৰেডি কলোৱে ৰাজগৃহ নাইবা গ্ৰীভৰাজা বুলি কয় ওকে অপচন সি ইজ কাৰেক্ট গ্ৰীভৰাজা So explanation কি কৈছে ৰাজগৃহ was the first capital of Magadh where first Buddhist council এটা বুদ্ধিষ্ট কাউন্সিলৰ বিষয়ে আমি যেতিয়া বুদ্ধিজমত পঢ়িম তার গম পাম বুদ্ধিষ্ট কাউন্সিল কি অৰ্থাৎ ফাৰ্স্ট বুদ্ধিষ্ট কাউন্সিলখন হৈছিল was organized and Lord Mahavir sermon first আৰু লৰ্ড মহাবীৰে এই ৰাজগৃহতে প্ৰথমতে নিজৰ আপোনালোকৰ এনলাইটমেন্ট পোৱাৰ পিছত লৰ্ড মহাবীৰ মানে মহাবীৰজনৰ কথা কৈছে জৈন ধৰ্মৰ প্ৰৱৰ্তক মহাবীৰজনৰ প্ৰথম মানে কি কৈছিলে নিজৰ এনলাইটমেন্ট পোৱাৰ পিছত নিজৰ জ্ঞান বেলেগক দিছিল ওকে sermon কৰিছিলে so according to Puranas the first dynasty to rule over Magadh was Brihadartha dynasty okay So King Brihadartha's son Jarakhanda একদম প্ৰথম Brihadartha dynasty আছিল আৰু হাৰিয়াঙ্কা dynasty থকাৰ আগতে কিন্তু ইমান পপুলাৰ নহয় কাৰণে কোৱা হয় Brihadartha dynasty আছিল King Brihadartha's son Jarakhanda made Grivraja প্ৰথমতে একদম যেতিয়া King Brihadarthaৰ Jarakhanda আছিল পুত্ৰ হে Jarakhanda আছিল Grivraja বা ৰাজগৃহখন ফৰ্ম কৰিছিল সো একদম ফাৰ্ষ্টত আছিল কি আহে Brihadartha dynasty আহে Brihadartha
মগধ ৰিজনটোত যিটো মগধ মহাজনপদত সেই গোটেই মগধ এৰিয়াটোত লাহে লাহে বেলেগ বেলেগ ডাইনেষ্টিয়ে ৰুল কৰি থাকিব সময়ে সময়ে চ' ফাৰ্ষ্ট যিটো আপোনালোকৰ ডাইনেষ্টি আছিলে সেইটো আছিলে বৃহদাৰ্থ ডাইনেষ্টি অ'কে বৃহদাৰ্থ ডাইনেষ্টি তাৰপিছত বৃহদাৰ্থ চনে বা পুত্ৰ জৰাসন্ধই ফৰ্ম কৰে গ্ৰীভৰাজখন কেপিটেল তাৰপিছত সেই বৃহদাৰ্থৰ পিছত আপোনালোকৰ হাৰিয়াংকা আহে তাৰপিছত হাৰিয়াংকা পিছত আমি যেতিয়া ডাইনেষ্টিবিলাক ভালকৈ পঢ়িম আৰু ভালকৈ পঢ়িম তাৰপিছত শিশুনাগা ডাইনেষ্টি আহে তাৰপিছত কি আহে তাৰপিছত আহে নন্দ ডাইনেষ্টি মহাপদ্মনন্দ যিজন ফাউণ্ডাৰ আছিলে নন্দ ডাইনেষ্টি আহে অ'কে চ' তেনেকৈ আহি থাকে মৌৰ্য আহে তাৰপিছত মৌৰ্য সাম্ৰাজ্য মৌৰ্য মই ক্ৰনলজিটোত লিখি দিছোঁ আপোনালোকক মৌৰ্য চ' এনেকৈ মগধত ৰুলাৰবিলাক বেলেগ বেলেগ ডাইনেষ্টিবিলাকে ৰুল কৰে সময়ে সময়ে চ' ইয়াৰ উত্তৰ হ'ব গ্ৰীভৰাজা অ'কে So question number 4, which initial ruler of Magad killed his father for enthroning and also was killed by his son for the same reason? Okay, কোনজন মগধৰ ৰজাই নিজৰ দেউতাকক মাৰি পেলাইছিলে কি কাৰণে এন্থ্ৰনিং মানে থ্ৰনৰ কাৰণে অৰ্থাৎ ৰাজসিংহাসনৰ বাবে অ'কে উত্তৰটো হ'ব অজাতশত্ৰু এতিয়া অজাতশত্ৰু কাৰ পুত্ৰ আছিলে বিম্বিসাৰা এজন বিম্বিসাৰা দেখিছে বিম্বিসাৰাৰ পুত্ৰ আছিলে অজাতশত্ৰু আৰু অজাতশত্ৰুৱে নিজৰ বাপেকক মাৰি পেলাই নিজৰ সিংহাসনত বহে অজাতশত্ৰু দেউতাকক বধ কৰিছিলে অজাতশত্ৰুৱে আৰু দেউতাক কোন আছিলে বিম্বিসাৰা অজাতশত্ৰু চ' দ্য ৰুলাৰ অফ মগধ অজাতশত্ৰু 492 পৰা 460 BC লৈকে আপোনালোকৰ ৰুল কৰিছিলে কিল দিছ ফাদাৰ বিম্বিসাৰা আছে বিম্বিসাৰা দ্য ফাউণ্ডাৰ অফ হাৰিয়াংকা ডাইনেষ্টি মই ক'লোৱেই অলৰেডি হাৰিয়াংকা ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন আছিলে বিম্বিসাৰা এণ্ড ছেট অন দ্য থ্ৰন এই দেউতাকক মাৰি আপোনালোকৰ সিংহাসনত বহে চ' হি ৱাজ অলছ' কিল বাই হিজ চন উদাইন আগত এই অজাতশত্ৰুৱে বিম্বিসাৰাক মাৰে দেউতাকক আৰু কি কৰে আকৌ অজাতশত্ৰুকো তেওঁ নিজৰ চনেই মাৰি দিয়ে নিজৰ পুত্ৰই মাৰি দিয়ে কোনে উদাইন আমি পঢ়িলোঁ যে পাটলিপুত্ৰলৈ চিফ্ট কৰিছিলে উদাইনে মাৰি দিয়ে অ'কে চ' প্ৰথম বিম্বিসাৰা ইফালে বিম্বিসাৰা হাৰিয়াংকা ডাইনেষ্টিৰ ফাউণ্ডাৰ বিম্বিসাৰা কোনে মাৰে নিজৰ পুত্ৰ অজাতশত্ৰুৱে মাৰে অজাতশত্ৰু আৰু তেওঁক নিজৰ পুত্ৰ কোনে মাৰে উদাইনে মাৰে চ' এওঁ ইয়াক মাৰে অ'কে আৰু উদাইনে আকৌ নিজৰ দেউতাকক মাৰে অজাতশত্ৰু এজন কুৱেশ্যন নম্বৰ 5 এৰেঞ্জ দ্য ফলোয়িং মগধন ডাইনেষ্টিজ ইন দ্য ক্ৰনলজিকেল অৰ্ডাৰ চ' ক'লোৱে মই অলৰেডি মগধ ৰিজনটোত বেলেগ বেলেগ সময়ে বেলেগ বেলেগ ডাইনেষ্টিয়ে ৰুল কৰি আছিলে অ'কে চ' ক্ৰনলজিকেলি অৰ্ডাৰ কৰিবলৈ কৈছিলে মই আপোনালোকক আগৰ কুৱেশ্যনটোত অলৰেডি কৈ দিলোঁ কি আহিছিলে চ' প্ৰথম কি আহিছিলে প্ৰথম কৰিছিলোঁ হাৰিয়াংকা এইচ বুলি লিখিছোঁ প্ৰথম হাৰিয়াংকা তাৰপিছত কি আহিছিলে হাৰিয়াংকাৰ পিছত তাৰপিছত তাৰপিছত শিশুনাগৰ পিছত কি আহিছিলে শিশুনাগৰ পিছত আছিলে নন্দ ডাইনেষ্টি নন্দ ডাইনেষ্টি তাৰপিছত কি আহিছিলে নন্দৰ পিছত হাৰিয়াংকা শিশুনাগ নন্দ তাৰপিছত মৌৰ্য এনেকৈ আহিছিলে এতিয়া কি দিছিলে চ' মৌৰ্য পিছত চুংগা আহে দেই মৌৰ্য যেতিয়া আপোনালোকৰ শেষ হয় তেতিয়া আমি পঢ়িম পিছত চুংগা ডাইনেষ্টি আহে এইটো চুংগা দিছ ইজ চুংগা আৰু দিছ ইজ কি দিছ ইজ শিশুনাগ দিছ ইজ শিশুনাগ এইটো হাৰিয়াংকা লিখিয়ে দিছোঁ দিছ ইজ হাৰিয়াংকা ডাইনেষ্টি আৰু দিছ ইজ নন্দ NAND নন্দ আৰু দিছ ইজ মৌৰ্য সাম্ৰাজ্য চ' এইটো ক্ৰনলজিটো আপোনালোকে মনত ৰাখিব মগধৰ অ'কে চ' ফাৰ্ষ্ট হাৰিয়াংকা আহিব ইয়াত হাৰিয়াংকা আছে নে আছে হাৰিয়াংকা ফাৰ্ষ্ট আহিব চ' দিছ ইজ ফাৰ্ষ্ট অ'কে তাৰপিছত ইয়াত থকা কোনটো আছে চ' শিশুনাগ আছে নি শিশুনাগ নাই তাৰপিছত নন্দ আছে নন্দ 2 নন্দ ছেকেণ্ড তাৰপিছত কি আছে মৌৰ্য আছে চ' মৌৰ্য থাৰ্ড আৰু চুংগা 4th চ' ফাৰ্ষ্ট কি 4 2 4 1 3 2 চ' 4 1 3 2 অপশ্যন বি ইজ কাৰেক্ট গম পালে অপশ্যন বি চ' কুৱেশ্যন নম্বৰ 6 হুইচ ওৱান অফ দ্য ফলোয়িং নট কাৰেক্টলি মেটছ হৈছে কোনটো কাৰেক্টলি মেটছ সুধিছে চ' অংগৰ কেপিটেলবিলাক দিয়া আছে অংগৰ কেপিটেল চম্পা কালি পাইছিলোঁ অংগৰ ভনীয়েক চম্পা বুলি মনত ৰাখিবলৈ কৈছিলোঁ অংগ ৰজা আমাৰ কৰ্ণ অ'কে চ' অংগৰ কেপিটেল চম্পা কৌশালা এইটো ভুল হৈছিলে কৌশালা আমি পাহৰিছিলোঁ কৌশালা কি আছিলে শ্ৰাৱস্তি নাইবা সাকেত বুলি পঢ়িছিলোঁ এতিয়া আহিচ্ছাত্ৰ এইটোতো নহয় অ'কে চ' দিছ ইজ ভুল এইটো ৰং আৰু বাচ্চা কৌশম্বী হয় এইটো শুদ্ধ হয় মৎস্য বিৰাটনগৰ শুদ্ধ হয় চ' এইটো ভুল আহিচ্ছাত্ৰ ভুল অ'কে অপশ্যন বি ইজ কাৰেক্ট The capital of Kosala Kingdom was Ojita Shabasti আছিলে Shabasti নাইবা কি আছিলে আৰু এটা নাম পাইছিলোঁ সাকেত SAKET সাকেত আৰু সাকেতক কি বুলি কয় বৰ্তমান অযোধ্যা বুলি কয় অ'কে অযোধ্যা Power of Magadha was extended over the Avanti region during the reign period of okay so এটা মগধ আৰু মগধ এখন মগধ অ'কে মগধ এখন মহাজনপদ আৰু অৱন্তী এখন মহাজনপদ তেতিয়া কি হৈছিলে বেলেগ বেলেগ মহাজনপদবোৰৰ মাজত কনফ্ৰণ্টেশ্যন বা যুদ্ধ হৈ আছিলে এতিয়া কোনজন মগধৰ ৰজাৰ দিনত আপোনালোকৰ মগধৰ পাৱাৰটো একদম অৱন্তীলৈকে এক্সটেণ্ড কৰিছিলে অ'কে
গম পাইছেনে কাজিয়া হৈ আছিলে যিটো এই কাজিয়াটো একদম মগধৰ কোনোবা এজন ৰজাই আহি একদম অৱন্তী চৱন্তী ৰিজন গোটেইবোৰ একোৱাই কৰি লৈছিলে চব নিজৰ নিজৰ আণ্ডাৰত মগধৰ সেইজন ৰজাই মানে মগধৰ গোটেই অৱন্তী ৰিজনবোৰকো নিজৰ আণ্ডাৰত লৈ আহিছিলে এতিয়া কোনজন ৰজা সেইজন চ' বিম্বিচাৰা অজাতশত্ৰু উদয়াভদ্ৰ আৰু শিশুনাগ কোনজন ৰজা হ'ব চ' শিশুনাগ কোনজন ডাইনেষ্টিৰ দিনত আচলতে ডিউৰিং দ্য ৰেইন পিৰিয়ড অফ কোনজন শিশুনাগ অ'কে শিশুনাগ পিৰিয়ড দিনত কালাশোক চ' শিশুনাগৰ ফাৰ্ষ্ট ৰুলাৰ আছিলে কোন ফাউণ্ডাৰ শিশুনাগৰ ফাউণ্ডাৰ শিশুনাগে আৰু 2 নম্বৰ ৰজাজন কি আছিলে কাল অশোক আছিলে কাল অশোক চ' এওঁলোক দুজন ৰজাৰ দিনতে শিশুনাগ ডাইনেষ্টিৰ দিনত মগধৰ আপোনালোকৰ একদম অৱন্তী ৰিজনলৈকে তেওঁলোকৰ পাৱাৰটো একদম বিস্তৃত হৈ আছিলে অ'কে চ' মেপখন চালে গম পাম শিশুনাগ এম্পায়াৰ অ'কে দিছ ইজ শিশুনাগ এম্পায়াৰ চ' একদম অৱন্তীলৈকে একদম লৈ লৈছিলে একদম অৱন্তী এই অৱন্তী ৰিজনটো লৈ লৈছিলে অৱন্তী অ'কে একদম ৱেষ্টাৰ্ণ মোষ্ট ছাইড যিটো অৱন্তীলৈকে লৈ লৈছিলে ইয়াত লিখিছে একৰ্ডিং টু মৎস্য পুৰাণ কিং অফ মগধ শিশুনাগ এনেক্স অৱন্তী চ' ক'ত আছে এই কথাটো মৎস্য পুৰাণত আছে মগধৰ ৰজা শিশুনাগে অ'কে শিশুনাগ এনেক্স অৱন্তীক মালোৱা বুলিও কয় মালোৱা প্লেটত যিটো আছে সেইখন অৱন্তী আছে চ' মালোৱা ৰিজনটো লৈ লৈছিলে ইন হিজ এম্পায়াৰ বাই ডিফিটিং নন্দী বৰ্মন অ'কে নন্দীবৰ্ধন অৱন্তীত তেতিয়া ৰুল কৰি আছিলে নন্দীবৰ্ধনে 8 নম্বৰ কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য ডাইনেষ্টি অফ অজাতশত্ৰু আমি অলৰেডি পঢ়িলোৱে হাৰিয়াংকা ডাইনেষ্টিৰ 3জন ৰুলাৰ কোন বিম্বিচাৰ অজাতশত্ৰু আৰু উদয়ন চ' কি হ'ব হাৰিয়াংকা ডাইনেষ্টি বিম্বিচাৰ was the founder of হাৰিয়াংকা ডাইনেষ্টি তেওঁৰ পুত্ৰ অজাতশত্ৰু আৰু তেওঁৰ পুত্ৰ কোন উদয়ন 9 নম্বৰ কুৱেশ্যন হুইচ কিং অফ মগধ ইজ ন'ন এজ আপাৰ পৰশুৰাম অ'কে আপাৰ পৰশুৰাম বুলি কাক কয় এইটো মনত ৰাখিব এইটো মহাপদ্মনন্দ কয় নন্দ ডাইনেষ্টিৰ ফাউণ্ডাৰ যিজন মহাপদ্মনন্দ তেওঁক কয় কি অপাৰ পৰশুৰাম এইটো মনত ৰাখিব দেই এইটো হয়তো ফেমিলিয়াৰ নহ'বও পাৰে আপোনালোক ইমান কমনলি আহি নাথাকে এক্সামত কিন্তু মনত ৰাখি থৈ দিব কেতিয়াবা কি আহে গম নাপায় আজিকালি চ' মহাপদ্মনন্দ কি বুলি কৈছিলে অপৰ পৰশুৰাম চ' পৰশুৰাম টাৰ্মটো কাৰ লগত মিল আছে মহাপদ্মনন্দৰ লগত অ'কে চ' আফটাৰ শিশুনাগ ডাইনেষ্টি দা নন্দ ডাইনেষ্টি চ' শিশুনাগ ডাইনেষ্টিৰ পিছত কোন আহে মই ক্ৰনলজিটো আপোনালোকক লিখি দিছিলোঁ শিশুনাগৰ পিছত আহে নন্দ ডাইনেষ্টি ষ্টাৰ্ট হয় অ'কে চ' মহাপদ্মনন্দ আৰু উগ্ৰসেন মহাপদ্মনন্দৰ আন এটা নাম কি আছিলে উগ্ৰসেন আছিলে দেই উগ্ৰসেন ৱাজ দ্য ফাউণ্ডাৰ অফ নন্দ ডাইনেষ্টি ফাউণ্ডাৰ আছিলে এজন মহাপদ্মনন্দ বহুত পাৱাৰফুল আছিলে ফাৰ্ষ্ট এম্পিয়ৰ বিল্ডাৰ বুলিও কয় কেতিয়াবা এইটো কুৱেশ্যনত দিম আপোনালোকক ফাৰ্ষ্ট এম্পিয়ৰ বিল্ডাৰ অফ আপোনালোকৰ কি মগধ অ'কে চ' হি ৱাজ অলছ' কল্ড দ্য কি চাৰ্বাক্ষ ত্ৰানাকা এণ্ড অপৰ পৰশুৰাম ইন পুৰাণাছত এই দুটা নামো আছে কাৰ কেতিয়াবা এই দুটা নামো দি দিব পাৰে সৰ্বাক্ষ ত্ৰান্তকা অ'কে এইটো এটা টাৰ্ম পঢ়ি ল'ব আপোনালোকে ভালকে আৰু অপৰ পৰশুৰাম এইটো টাৰ্ম দুটা কাৰ কাৰণে ইউজ কৰা হয় মহাপদ্মনন্দৰ কাৰণে কিমান ডাঙৰ নাম দেখিছে মহাপদ্মনন্দ অপৰ পৰশুৰাম আৰু কি সৰ্বাক্ষ ত্ৰানাকা আপোনালোকে এবাৰ ভালকে উচ্চাৰণ কৰিব During the period of 16 Mahajan Pradesh, Mathura was the capital of. আমি অলৰেডি চালোই মথুৰা কাৰ কেপিটেল ওকে সুৰাসেন মথুৰা আছিলে সুৰাসেন কেপিটেল ওকে সুৰাসেন এইখন সুৰাসেন দেখিছে সুৰাসেন ৰিজনত ইয়াৰ কেপিটেল আছিলে ৰাজধানী কি আছিলে মথুৰা সুৰাসেন মথুৰা আমাৰ মথুৰা যিখন ৰিজন ওকে আৰু কেপিটেলবোৰ চাব আপোনালোকে গান্ধাৰা টেক্সিলা তেনেকৈ অৱন্তী ওকে অৱন্তী কেপিটেল মৎস্য কেপিটেল চাব মই কৈছিলোঁৱে মগধৰ কেপিটেল দুখন পালোঁ অংগ চম্পা ওকে কোশালাটো চাব ইম্পৰ্টেণ্ট শ্ৰাৱস্তি ওকে চ' 11 নম্বৰ কুৱেশ্যন মহাজন পাৰা চিটুৱেটেড অন দ্য বেংক অফ দ্য ৰিভাৰ গোদাবৰী চ' আমি ৰিভাৰৰ লোকেশ্যনবোৰ আপোনালোকে গম পাব লাগিব জিঅ'গ্ৰাফিত পঢ়ে চ' এইখিনিত কি আহে উৰিষ্যা ৰিজনৰ এখন মহানদী এইখিনিত মহানদী আহে এইফালে গোদাবৰী আছে এইখিনিত মহানদী গোদাবৰী কৃষ্ণা কাবেৰী চাৰিখন ৰিভাৰ চাউথত এইটো পেনিনচুলাৰ ৰিজনত ইষ্ট ফ্ল'য়িং ৰিভাৰ ইষ্টৰ ফালে পূবফালে বৈ অহা এখন মহানদী আৰু এখন গোদাবৰী হয়নে এইফালে গোদাবৰী আৰু তাৰ লগৰ ট্ৰিবিউটাৰীবোৰ চ' গোদাবৰী পাৰত গঢ় লৈ উঠা কোনখন মহাজন প্ৰদেশ আছিল চ' আচাকা বা আচমাকা মই কৈছিলোঁ আচাকাক আচমাকা বুলি কয় চ' ইয়াৰ উত্তৰ হ'ব আচাকা চ' গোদাবৰী নদীৰ পাৰত আচাকা দেই আচাকা বা আচমাকা ASMAKA আচমাকা মহাজনপদ বুলি ক'ব পাৰি কেতিয়াবা মহাজনপদ গোদাবৰী নদীৰ পাৰত কোনখন আচাকা মনত ৰাখিব আচাকা চ' একৰ্ডিং টু দ্য বুদ্ধিষ্ট টেক্স অংগুত্তৰ নিকায় মই কৈছিলোঁ এই অংগুত্তৰ নিকায়ত 16টা মহাজনপদৰ কথা গম পায় আৰু ভাগৱতী সূত্ৰ জৈন টেক্স আচাকা এণ্ড আচমাকা ৱাজ লোকেটেড ইন বিটুইন গোদাবৰী আৰু নৰ্মদা ওকে এইফালে নৰ্মদা আছে এইফালে নৰ্মদাখন এইফালে বয় দেই ৱেষ্টত বয় এইফালে এখন নৰ্মদা বৈ আহিছে এইফালে এখন গোদাবৰী বৈ গৈছে এনেকৈ তাৰ মই ভুল কৰিছোঁ গোদাবৰীখন তলত আছে এই মাজতে আচাকা বা আচমাকা মহাজনপদটো আছে ওকে লাষ্ট কুৱেশ্যন মেথছ লিষ্ট ওৱানৰ লগত লিষ্টটো মিলাবলৈ কৈছে এইফালে কিং মানে ৰজাৰ নাম আছে আৰু এইফালে ক'ত তেওঁলোকে ষ্টেট অৰ্থাৎ কোনখন মহাজনপদৰ ৰাজত্ব কৰিছিলে আছে চ' উদয়নটো আমি গম পালোঁ উদয়নটো মগধৰ আছিলে ওকে
উদাইনটো মগধৰ আছিলে। হাৰিয়াংকা ডাইনেষ্টিৰ 3 নম্বৰজন ৰুলাৰ অজাতশত্ৰুৰ পুত্ৰ উদাইন মগধ আছিলে। চ' প্ৰদ্যুতক কালি প্ৰদ্যুত পঢ়িছিলোঁ, প্ৰদ্যুত অ'কে। প্ৰদ্যুতৰ ওচৰলৈ কোনে পঠিয়াইছিলে? বিম্বিচাৰাই জীৱক বুলি মানুহজনক ফিজিচিয়ানজন পঠাইছিলে নে? চ' কোন আছিলে তেওঁ? প্ৰদ্যুত আছিলে, অৱন্তী। অ'কে, অৱন্তী। আৰু এক ছেকেণ্ড, অঁ ঠিক আছে। আৰু প্ৰসেনজিৎ ক'ত? কৌশাল। এটা বস্তু ভুল হৈ আছে চাগে আই থিংক, কাৰণ অজাতশত্ৰু আপোনালোকৰ মগধ হ'ব লাগিছিলে। কুৱেশ্যনটো ভুল আছে চাগে দেই। ছাপ'জ প্ৰদ্যুত অৱন্তী হ'ল, কাৰণ উদাইনো আপোনালোকৰ মগধ ৰিজনৰে আছিলে। বাদশ্বাহ হ'ব অজাতশত্ৰু, মগধ হ'ব লাগে এইটো আই থিংক। এইটো কুৱেশ্যনটো ভুল হৈ আছে চাগে দেই আই থিংক। ইয়াত অপশ্যন চি আছে যদিও 3241 A3 অৱন্তী, ঠিকে আছে। তাৰপিছত B2 দিছে উদাইনটো উদ্যান। চৰি আই থিংক এইটো উদ্যান বাদশ্বাৰ আছিলে আই থিংক। চ' অপশ্যন এই কুৱেশ্যনটো মই আকৌ ডিছকাছ কৰিম ভালকৈ আপোনালোকক, এতিয়া আপোনালোকে এইটো মনত ৰাখি থৈ দিব। কিন্তু আই থিংক মই ভাবিছিলোঁ এইটো উদাইনৰ কথা পঢ়িছিলোঁ। উদাইনটো আপোনালোকৰ মগধৰে আছিলে। অ'কে, উদাইন মগধৰে আছিলে, কিন্তু উদ্যান দিছে মই এজন ৰজাজন। চেক কৰি দিম আপোনালোকক ভালকৈ। মই কুৱেশ্যনটো বনাওঁতে আচলতে অকণমান সোনকাল হ'ল, এই কুৱেশ্যনটো মই ভালকৈ চোৱা নাছিলোঁ। চ' এই কুৱেশ্যনটোৰ বিষয়ে মই আপোনালোকক কনফাৰ্ম কৰিম পিছত। অ'কে, চেক কৰি দিম আপোনালোকক। অ'কে, চ' আজিলৈ ইমানতে সামৰিছোঁ। চ' চৰি ফৰ দ্য লাষ্ট কুৱেশ্যনছ। অ'কে, আকৌ লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ।